নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 29 ফেব্ৰুৱাৰী ডেডলাইন। থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ। নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু অনলাইন যোগে শীঘ্ৰেই আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ। এই মুহূৰ্তৰ খবৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে যে আপুনি পলম নকৰি আজিয়েই কৰি লওক আপডেট, কিয়নো 29 ফেব্ৰুৱাৰী হৈছে ডেডলাইন আৰু গ্ৰেড থাৰ্ড আৰু ফ'ৰ্থ পৰীক্ষাৰ্থীৰ বাবে বিশেষ খবৰ আহি পৰিছে। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিছোঁ যে নতুনকৈ পঞ্জীয়ন কৰি লওক এমপ্লয়মেণ্ট এক্সচেঞ্জখন আৰু অনলাইন যোগে শীঘ্ৰেই আপডেট কৰি ল'বলৈ আহ্বান চৰকাৰৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰেচন কাৰ্ডক লৈ কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন। আধাৰ কাৰ্ড আছেনে আপোনাৰ? এই মুহূৰ্তৰ খবৰসমূহ ৰাজ্যবাসীৰ বাবে যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিল আৰু ৰেচন কাৰ্ডখন পোৱা নাই তেনেহ'লে কি কৰিব আৰু আপুনি কি কাৰণত পোৱা নাই আৰু আধাৰ কাৰ্ড নাথাকিলে আপুনি নাপাব নেকি ৰেচন কাৰ্ড, আহক সবিশেষ জানি লওঁ। আধাৰ কাৰ্ড আছেনে আপোনাৰ? আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড পাবনে? আবেদনৰ পিছতো যদি ৰেচন কাৰ্ড পোৱা নাই তেনেহ'লে কি কৰিব? আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড লাভ নকৰে। আধাৰ নথকাসকলক ৰেচন কাৰ্ড দিবলৈ কেন্দ্ৰৰ সৈতে আলোচনা ৰাজ্য চৰকাৰৰ। আধাৰ কাৰ্ড নথকাসকলক ৰেচন কাৰ্ড দিবলৈ অনুমতি বিচাৰিছে অসম চৰকাৰে আৰু এই পৰ্যন্ত কেন্দ্ৰই দিয়া নাই কোনো ধৰণৰ উত্তৰ। যিসকলে ৰেচন কাৰ্ড আধাৰ কাৰ্ড নাই তেওঁলোকে লাভ কৰিবনে নাই ৰেচন কাৰ্ড আৰু NRCৰ বাবে যিসকলৰ বায়'মেট্ৰিক হোৱা নাই সেইসকলে পোৱা নাই আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড নথকাসকলক ৰেচন কাৰ্ড দিবলৈ আলোচনা কেন্দ্ৰৰ। কেন্দ্ৰৰ পৰা এই পৰ্যন্ত উত্তৰ আহিলেই আধাৰ কাৰ্ড নথকাসকলে লাভ কৰিব ৰেচন কাৰ্ড আৰু যদি আপোনাৰ আধাৰ কাৰ্ডখন নাই তেনেহ'লে আপুনি কিন্তু লাভ নকৰে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড নথকাসকলে ৰেচন কাৰ্ড নাপাব। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। দেশবাসীৰ বাবে এটা ভাল খবৰ। এইবাৰ দেশৰ 1 কোটি লোকৰ ঘৰে ঘৰে লাগিব সোলাৰ পেনেল। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই প্ৰধানমন্ত্ৰীৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা। সোলাৰ পেনেল সংযোগৰ ফলত হ্ৰাস পাব বিজুলী বিল আৰু সূৰ্যোদয় আঁচনিৰ বাবে আপুনিও কৰিব পাৰিব আবেদন। অতি শীঘ্ৰেই সোলাৰ পেনেলৰ এই আঁচনিৰ সুবিধা লাভ কৰিব দেশৰ জনতাই আৰু কম দিনৰ ভিতৰতে চৰকাৰৰ তৰফৰ পৰা জনোৱা হ'ব সবিশেষ। আৰু দেশৰ 1 কোটি লোকৰ ঘৰে ঘৰে লাগিব সোলাৰ পেনেল আৰু ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা দেশৰ কোটি কোটি জনসাধাৰণে। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। আজিৰ চতুৰ্থ নম্বৰ খবৰটো ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ। 50,000 টকালৈকে মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ঋণ মাফ কৰি NOC বিতৰণ কৰিব এতিয়া চৰকাৰে আৰু এটকা ঘূৰাই দিব নালাগে বেংকক। নিৰ্বাচনৰ পূৰ্বে যিসকলে ঋণ লৈছিল তেওঁলোকক বিতৰণ কৰিব NOC। নাজিৰাত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 50,000 টকালৈকে মহিলাৰ ঋণ মাফ কৰিব এতিয়া হিমন্ত বিশ্ব চৰকাৰে। 50,000 টকালৈকে মহিলাৰ ঋণ মাফ কৰি দিব চৰকাৰে আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আৰু ঋণ মাফ কৰি শীঘ্ৰে প্ৰদান কৰা হ'ব NOC। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10টা বৃহৎ ঘোষণা। চাকৰি, অৰুণোদয়, ৰেচন কাৰ্ড আৰু ভূমিপট্টাক লৈ ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। 3 লাখ লোকক শীঘ্ৰেই দিয়া হ'ব মাটিৰ পট্টা। শীঘ্ৰেই 35,000 নিবনুৱাক নিযুক্তি দিয়াৰ লক্ষ্য অসম চৰকাৰৰ। 1 লাখ লোকে এটকা নিদিয়াকৈয়ে লাভ কৰিলে চৰকাৰী চাকৰি। কাজিৰঙাত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুৰ নিৰ্মাণ আৰু 2026 চনৰ আগতে সম্পন্ন হ'ব ব্ৰহ্মপুত্ৰৰ সুৰংগৰ কাম। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড আৰু নতুনকৈ 10 লাখ দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা। প্ৰতিটো পৰিয়ালে পাব 5 কেজিকৈ চাউল আৰু অৰুণোদয় থকা প্ৰতিটো পৰিয়ালে ৰেচন কাৰ্ড পাবই
আৰু অৰুণোদয় আৰু ৰেচন কাৰ্ড সংলগ্ন কৰাৰ লক্ষ্য এইবাৰ চৰকাৰৰ লগতে দৰিদ্ৰ লোকৰ উত্থানৰ বাবে অহৰহ কাম কৰি আহিছে প্ৰধানমন্ত্ৰীয়ে যোৰহাটত ৰেচন কাৰ্ড বিতৰণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ